পোনে পোনে মই এগৰাকী মাতৃক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই মাতৃগৰাকীৰ নাম হৈছে বীণাপানী বৰদলৈ। এই বীণাপানী বৰদলৈ এখন আটোমটোকাৰীয়া ঘৰ আছিল আৰু এওঁৰ স্বামী আছিল এগৰাকী শিক্ষক। আৰু এতিয়া তেওঁ পুত্ৰৰ শোকত তেওঁৰ মুখৰ মাত হেৰাই পেলাইছে আজি 2 বছৰ ধৰি। এইকাৰণে পুত্ৰৰ শোকত তেওঁ মুখৰ মাত হেৰাই পেলাইছে যিহেতু পুত্ৰ বোৱাৰীয়ে তেওঁক এৰি থৈ গৈছে ঘৰৰ পৰা, আৰু যাৰ ফলত ওচৰ চুবুৰীয়াৰ আশ্ৰয়ত তেওঁ বাস কৰি থাকিব লগা হৈছে। আৰু শেষ বয়সত তেওঁৰ পুত্ৰৰ শোকত মুখৰ মাতকণো হেৰাই পেলালে। তেওঁৰ পুত্ৰৰ নাম হৈছে দিবুল শৰ্মা। তেওঁ পেছাত এগৰাকী শিক্ষক আৰু বোৱাৰী হৈছে এগৰাকী ফুড এণ্ড চিভিল ছাপ্লাই কৰ্মচাৰী। আৰু এই উচ্চ বৰ্ণৰ এই মাতৃগৰাকী এতিয়া শৰণাপন্ন হ'ব লগা হৈছে শৰণীয়া জনজাতীয় এগৰাকী ব্যক্তিৰ। আৰু তেওঁৰ নাম হৈছে তেওঁ কৃতি শিক্ষক, প্ৰধান শিক্ষক, মৌগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ শৰণীয়া। মই পোনে পোনে কিয় তেওঁক ইয়াত ৰাখিব লগা হ'ল, কিয় আনিব লগা হ'ল, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আপুনি তেওঁক কিয় আশ্ৰয় দিব লগা হ'ল আপোনাৰ ঘৰত, যিহেতু তেওঁ এগৰাকী উচ্চ বৰ্ণৰ মহিলা, যিহেতু বহুত জাত পাতৰ কথা থাকে, এতিয়াও আছে সেইবিলাক, তাৰ পাছতো কিন্তু আপুনি তেওঁক আশ্ৰয় দি আপুনি 2 বছৰ ধৰি তেওঁক ৰাখি আছে, কিয় ৰাখিব লগা হ'ল? নমস্কাৰ। নিউজ 18 অসমৰ সংবাদকৰ্মী হিচাপে আপোনালোকে দুৰ্ভগীয়া এগৰাকী মহিলাৰ এনেধৰণৰ দুৰ্যোগপূৰ্ণ অৱস্থাৰ সংবাদ গ্ৰহণ কৰিব অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক যিহেতুকে পুত্ৰ আৰু বোৱাৰীয়ে আজি 3 বছৰ আগতে এৰি থৈ যায়, অকলশৰে তেওঁৰ যিখন আগৰ আটোমটোকাৰী, আপোনালোকে কোৱাৰ নিচিনাকৈ আটোমটোকাৰী ঘৰ, সেই ঘৰখনত অকলশৰে আছিল। এনেকৈ অকলশৰে থাকি হয়তো মানসিক অৱস্থাটো ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল ল'বলৈ ধৰিলে। ৰাতি কেতিয়া হয়, দিন কেতিয়া হয় ক'ব নোৱাৰে। ৰাতি কেতিয়াবা 1-2 বজাত উঠিও ঘৰ চোতাল সাৰি থাকে, 1-2 বজাত উঠিও ঠাণ্ডাত গা ধুৱে, দুপৰীয়াতে গৰু আনি গোহালিত বান্ধে, কেতিয়াবা ভাতৰ চৰুত জুই দি থৈ মানে বা ক'ৰবালৈ ওলাই যায়, বাহিৰৰ ফালে ওলাই যায়, ডাঙৰ ছোৱালী তাত ওলাই যায়, ডাঙৰ ছোৱালী ঘৰ যাওঁ বুলি যায়, ৰাস্তাৰ পৰা ঘূৰি আহে, ঘৰ নাপায়গৈ। এনেকুৱা অৱস্থা এটা যেতিয়া আহিলে মোৰ প্ৰত্যক্ষ দেখিলোঁ, মই মোৰ চকুত পৰিল। গোটেইবিলাককে মই খবৰ কৰিলোঁ, মাতিলোঁ, বোলে মাৰৰ এটা ব্যৱস্থা কৰাটো ভাল, চিকিৎসা পাতি কৰিব লাগে, মাৰৰ কিবা এটা হৈছে। কোনোবিলাকে ওচৰ চাপি নাহিল, আৰু এজন আহিলে এজন নাহে। অহাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ গঠনমূলক কিংবা এওঁৰ কল্যাণমূলক চিন্তা চৰ্চা নাপালোঁ। কি কৰিম আৰু, উপায় নাই আৰু, এনেধৰণৰ কথাবিলাকে তেওঁলোকৰ মোক মানে অলপমান ব্যতিব্যস্ত কৰিব ধৰিলে। শেষত গৈ থৈ যিহেতুকে মানুহগৰাকীক এটা আশ্ৰয়ৰ প্ৰয়োজন, সহযোগী আশ্ৰয়ৰ প্ৰয়োজন, উপায় নাপায়। যদিও আপুনি কোৱাৰ নিচিনাকৈ মই নিম্ন বৰ্ণৰ এগৰাকী ব্যক্তি, যদিও মই সেই ধৰণৰ কোনো ধৰণৰ জাত পাতৰ হেঙাৰ নাৰাখি মোৰ ঘৰতে আশ্ৰয় দি সম্পূৰ্ণ আজি 2 বছৰ, একেবাৰে নিগাজিকৈ 2 বছৰ, কোনো ধৰণৰ বিৰাম নোহোৱাকৈ 2 বছৰ মোৰ ঘৰতে থকা মেলা, খোৱা লোৱা, আনকি ভাত পানী খুৱাই দিব লাগে। এতিয়া ভাতকেইটাও নিজে লৈ খাব নোৱাৰে, আৰু পায়খানা চাইখানাবিলাকো চাফা কৰি দিব লাগে, ধুই দিব লাগে, গা পা ধুৱাই দিব লাগে। আৰু এই কামখিনিৰ মোৰ সহযোগী হিচাপে এগৰাকী মহিলাক মই ৰাখিছোঁ। তেওঁ মই নথকা অৱস্থাত তেওঁ চোৱা চিতা কৰে, খুৱাই বোৱাই দিয়া, ধুৱাই পখলাই দিয়াখিনি কৰে। আৰু মই তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে? তেওঁ যিহেতু একো মুখেদি মাত মাতিব নোৱাৰে। চিকিৎসাৰ ক্ষেত্ৰত 3 বছৰমান আগৰ পৰাই চিকিৎসা, লকডাউনৰ ঠিক এমাহমান আগৰ পৰাই চিকিৎসা ব্যৱস্থাটো কৰিছোঁ। এমাহমানৰ পিছত আহিব বুলি অশোক কোঁৱৰে কোৱাৰ পিছত লকডাউন লাগি গ'ল, যাব নোৱাৰিলোঁ। তাৰপিছত প্ৰসন্ন মল্ল বুজৰ বৰুৱা বুলি এগৰাকী মানে চাইকেট্ৰিক বিশেষজ্ঞ, তেখেতৰ তাত মোটামুটি 3 মাহমান চিকিৎসা কৰিলোঁ, ফল একো নহ'ল। আমাৰ পাঞ্জাবাৰীৰ পদ্মলোচন শৰ্মাৰ তালৈকেও নিলোঁ, তেওঁ ক'লে এই ৰোগটো ভাল নহয়, ইয়াৰ কোনো ব্যৱস্থা নাই বুলি ক'লে। তাৰপিছতে আহিলোঁ আমাৰ লোকেলি এটা আস্থা নামৰ স্বেচ্ছাসেৱী সংগঠনে মানসিক ৰোগ চিকিৎসক কেইজনমান আনি ইয়াতে চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰে, তালৈকেও নিয়া হ'ল। সৰু ছোৱালীজনী এনেকৈ আহি পেলাই লৈ গ'ল, মই নিজে যোৱা নাই অৱশ্যে। তেওঁলোকেও ক'লে বোলে এইটো আৰু মানে নিৰাময় হোৱাৰ ৰোগ নহয়, ঔষধ পাতি খুৱাই থাকিব, ইয়াৰ যিটো মানে গ্ৰ'য়িং ৰেটটো সেইটো অলপমান শ্ল' কৰিব, কিন্তু ভাল নহয়। যিমান জোৰে বেমাৰটো হ'ব লাগে সিমান জোৰে নাযায়, লাহে লাহে যাব এই ঔষধকেইটা খাই থাকিলে। তাৰপিছতে মানুহবিলাকে কয় যিমান হ'লেও বেলেগৰ কথা নুশুনিলেও নহয়, এটা অপবাদ থাকি যায়, বোলে তেজপুৰত নিলে ভাল আছিলে, অমুকৰ ভাল হৈছে, তমুকৰ ভাল হৈছে। তাৰপিছতে মই আজি সম্পূৰ্ণ 2 বছৰ হ'ল তেজপুৰত চিকিৎসা কৰি আছোঁ। এতিয়াও যোৱা শুক্ৰবাৰে মাহেকত কিমান টকা খৰচ হয় আপোনাৰ? তেওঁৰ নামত মাহেকত মোটামুটি 15,000 টকা খৰচ হয়।
15,000 টকা অকল চিকিৎসাৰ বাবদ, খোৱা লোৱাটো আছে সেইবিলাক। পুত্ৰই বোৱাৰীয়ে কোনো খবৰ নলয়, পইচাও আজিলৈকে খবৰ লোৱা নাই। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়ালসকলক বিশেষ ছুটি ঘোষণা কৰিছে মাক দেউতাকক সুস্থ হোৱাৰ বাবে, মাক দেউতাকক সময় কটোৱাৰ বাবে, সেই সময়ত কিন্তু এই কথাটোৱে কি বাৰ্তা বহন কৰিছে? বাৰ্তাটো আচলতে মানে যথেষ্ট এইটো কি ক'ম, এতিয়া তেওঁলোকে যিটো চৰকাৰীভাৱে বন্ধ পায় নিজৰ আমোদ প্ৰমোদত খৰচ কৰিছে। মাতৃৰ ক্ষেত্ৰত যিটো সুবিধা দিছিলে, যিটো দায়িত্ব দিছিলে গভৰ্ণমেণ্টে, চৰকাৰে, সেই ব্যৱস্থাটো তেওঁলোকে কৰা নাই। আৰু এইটো ক্ষেত্ৰতো অত্যন্ত আচলতে এইটো অপৰাধ হৈছে মোৰ মতে। সুবিধাটো লৈছে, চৰকাৰীভাৱে দিয়া সুবিধাটো গ্ৰহণ কৰিছে, কিন্তু কৰ্তব্যটো কৰা নাই। মাক দেউতাকক চোৱাৰ যিটো কৰ্তব্য সেই কৰা নাই। এইটোতো সাংঘাতিক অপৰাধ হৈছে, আইনগতভাৱেও অপৰাধ হৈছে এটা মোৰ মতে। এই কুলাংগাৰ পুত্ৰৰ ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া? মইতো আৰু তেওঁলোকক অভিশাপ দিয়া বা তেওঁলোকৰ কিবা শাস্তি হওক এনেকুৱা ধৰণৰ কামনা কৰিব নোৱাৰোঁ, যিহেতুকে সৰুৰ পৰা পাইছোঁ। কিন্তু বালিলৈ যি পাত সুগ্ৰীবলৈও সেই পাত। আজি নিজৰ জন্মদাত্ৰী মাতৃৰ প্ৰতি যিটো কৰ্তব্য কৰিছে, যিমান দূৰ সম্ভৱ ভগৱানে নকৰক, নিজৰ পেটৰ সন্তানেও এদিন হয়তো তেওঁলোকক তেনেকুৱা ধৰণৰ কৰিব। যিহেতু চাকৰি কৰে, ঘনীয়েকেও চাকৰি কৰে খাদ্য অসামৰিক যোগান বিভাগত, তেওঁলোক আধুনিকতাৰ পৃথিৱীখনত গুচি গ'ল নেকি? কম বেছি পৰিমাণে হ'ব পাৰে। মোৰ যিহেতুকে ক্ল'জ ৰিলেশ্যন নাই, তেওঁলোকৰ লগত খুব মানে ওচৰ সম্পৰ্ক নাই, মই নাজানিম কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে। সেইটো কথা মই এতিয়া সতকে এনেকৈ কোৱা টান হ'ব, ক'ব নোৱাৰিম। এয়াই আৰু কিছু ওচৰ চুবুৰীয়া আছে, কি ক'ব? যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, মাক দেউতাকক সুস্থ হোৱাৰ কাৰণে বিশেষ দিন ঘোষণা কৰিছে, তাৰপিছত কিন্তু এগৰাকী মাতৃ যোনে জন্ম দিছে, সেই মাতৃগৰাকীক এনেকুৱা আলাই আথনি কৰি পেলাই থৈ গৈছে, বেলেগ মানুহে চাব। হয়, আমি ওচৰ চুবুৰীয়া হিচাপে কি ক'ম, এতিয়া আমি দেখা পাই আহিছোঁ, আমি সৰুৰ পৰাই এনেকৈ এখন সুন্দৰ ঘৰ আছিল, এখন সুন্দৰ সংসাৰ আছিল, কিন্তু দুজন পুত্ৰ যেতিয়া মৃত্যু হ'ল, মাজু পুত্ৰই চাকৰি কৰে, ইতিমধ্যে শিক্ষকতাৰ কাম কৰে, কিন্তু স্কুলখন ঘৰৰ ওচৰত হ'লে তেওঁ মংগলদৈত থাকে বা ঘৈণীয়েকেও তাতে এজন চৰকাৰী কৰ্মচাৰী বুলি আমি গম পাওঁ। কিন্তু মাকক কি কাৰণত আজিলৈকে চোৱা চিতা বা তেনেকুৱা অসুখ বিসুখ হ'লে ডক্টৰ তাত নিয়া, সেই ব্যৱস্থাখিনি আজিলৈকে কৰা নাই। সেই ব্যৱস্থাখিনি কৰিব লগা আছে অন্য এজন ব্যক্তিয়ে। গতিকে আমি ওচৰ চুবুৰীয়া হিচাপে বা ক'ব বিচাৰোঁ, আৰু চৰকাৰে যিটো ব্যৱস্থা লৈছে বা ছুটিৰো ঘোষণা কৰিছে যে কেইদিনমানৰ কাৰণে মাক দেউতাকৰ ওচৰত থাকক, চোৱা চিতা কৰক, কিন্তু আমি গম পোৱা মতে আজিলৈকে তেনেকৈ কোনো ব্যৱস্থা লোৱা নাই বা চোৱা চিতা কৰা নাই। গতিকে আমি আহ্বান জনাইছোঁ তেওঁ যাতে নিজৰ জন্মদাত্ৰী মাতৃক আহি তেওঁৰ অসুখ হ'লে বা চোৱা চিতাৰ ব্যৱস্থাখিনি কৰে। আৰু এগৰাকী লোক আছে, কি ক'ব? যিহেতু সততে কোৱা হয় যে বৰ্ণ জাত পাতৰ কথা কোৱা হয়, কিন্তু আজি শৰ্মাৰ এগৰাকী মাতৃয়ে আহি পেলাই শৰণীয়া কছাৰী মানুহৰ ঘৰত আজি 2 বছৰ ধৰি থাকিব লগা হৈছে। হয়, আপোনালোকক সদ্যহতে ধন্যবাদ জনাইছোঁ। আমি যিহেতু বীণাপাণি বৰদলৈ আমাৰ নিকটৱৰ্তী একদম, তেওঁৰ এই অৱস্থাটো আজি 3-4 বছৰ ধৰি মানে অতি হৈছে, বেছি হৈছে। আৰু যিটো অৱস্থাত তেওঁ বৰ্তমান মানে তেওঁৰ ওচৰতে সন্মুখৰ ঘৰখনতে এনেকৈ বসবাস কৰি থাকিব লগা হৈছে, এইটো এটা বৰ বৰ্তমান সমাজৰ কাৰণে বা বৰ এটা দুখৰ বিষয়, লাজ লগা বিষয়। কাৰণ আজিকালি আমাৰ চৰকাৰেও যিহেতু মানে পিতৃ মাতৃক কেনেকুৱা এটা ল'ৰা ছোৱালীয়ে মানে ব্যৱস্থা কৰিব লাগে বা শুশ্ৰূষা কৰিব লাগে, তাৰ প্ৰতি এখন আইনৰো ব্যৱস্থা কৰিছে ধৰক। সেই তেনেকুৱাকৈ ধৰি আমি যিখিনি ব্যৱস্থা কৰিব লাগে, আমি হয়তো তেওঁৰ ল'ৰা ছোৱালীয়ে হওক বা আমি বৰ্তমান সমাজত যিসকল ল'ৰা মানে পুত্ৰ বোৱাৰী এনেকুৱা কৰ্ম কৰি আছে, তেওঁলোকলৈ আমাৰ এটা অনুৰোধ থাকিল যে এনেকুৱা নিৰ্যাতিত হ'ব নালাগে কোনো মাক দেউতাক। আৰু লগতে আমি তেওঁক জানিছোঁ যে মানে তেওঁ এগৰাকীয়ে প্ৰথমতে পেছাত শিক্ষয়িত্ৰী আছিলে। শিক্ষয়িত্ৰীয়ে তেওঁৰ ল'ৰা ছোৱালীও তেওঁ ঠিকে আছিলে, ল'ৰা 3জন আছিলে আৰু ছোৱালী 2জন ঢুকালে। ডাঙৰ ল'ৰাজন মোৰ লগতে মানে ক্লাছ ফেনে আছিলে, তেওঁ এডভকেট কৰিছিলে। এতিয়া মানে মাজু ল'ৰাজন দিবুল কুমাৰ শৰ্মা, তেওঁ চাকৰিতে আছে, বৰ্তমান মংগলদৈত থাকে, বোৱাৰীও চাকৰি কৰে। তেওঁ মানে এতিয়া নাচায় বুলি আমি ঠিক মানে নাহে আৰু এতিয়া আমি কৰ্মব্যস্ততাৰ কাৰণে আমি নিজৰ কামত ব্যস্ত। তেওঁ এতিয়া তেওঁৰ কৰ্মস্থান ইফালে বুলিয়ে জানো আমি আমাৰ এইটো ছাইডতে, কিন্তু কেতিয়াবা আহিলে তেওঁ হয়তো আমি ভাবোঁ খবৰ পাতি লয়। এতিয়া আজি আমি তেনেকৈ লোকৰ মুখৰ পৰাহে গম পাইছোঁ যে তেওঁ আহিলেও ওচৰত খবৰ পাতি নলয়। এতিয়া তেওঁক চোৱা চিতা কৰিবৰ কাৰণে যেনিবা কেয়াৰ টেকাৰ হিচাপে ৰাখি দিছে।
এইখিনি আমি বৰ্তমান অৱস্থাত জানো আৰু হয় এটা কথা ক'ব লাগিব যে এইগৰাকী মাতৃ কিমান কৰুণভাৱে চাই আছে আপোনাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিমান দুখ হ'লে বা কিমান পুত্ৰৰ শোক পালে আচলতে এগৰাকী মাতৃয়ে মুখৰ মাত হেৰুৱাই পেলায় যাৰ ফলত সেই পুত্ৰই কিন্তু সেই মাতৃৰ দুখৰ বেদনা তেওঁলোকে এতিয়ালৈকে সি বুজিব পৰা নাই তেওঁ হয়তো তেওঁ গিৰেক ঘনীয়েক যে যিগৰাকী আছে পুত্ৰ বোৱাৰী আছে তেওঁলোকে হয়তো তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতে তেওঁলোক ব্যস্ত থাকে তেওঁলোকৰ নিজৰ মাতৃৰ কথা তেওঁলোক হয়তো পাহৰি গৈছে তেওঁলোকৰ যি স্থান সেই স্থানত হয়তো মাতৃৰ স্থান হেৰাই গৈছে সেইকাৰণে হয়তো তেওঁলোকে এতিয়া সেই তেওঁ মাকক তেওঁলোকে বিচাৰি পোৱা নাই বা মাকৰ তেওঁলোকৰ প্ৰয়োজন হোৱা নাই জন্মদাত্ৰী মাতৃক তেওঁলোকে এইদৰে আলাই আথানি কৰি থৈ গৈছে যাৰ ফলত গণেশ শৰণীয়া নামৰ ব্যক্তিজনে আচলতে আজি 2 বছৰ ধৰি তেওঁক এইদৰে নিৰাপত্তা দি তেওঁক ৰাখিছে তেওঁৰ যি আচলতে গা পা ধোৱাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ শুশ্ৰূষাৰ দায়িত্ব এজনী মহিলা তেওঁ ৰাখি তেওঁলোকে পোহপাল দি থকা পৰিলক্ষিত হৈছে তাৰ পিছতো কিন্তু ঘৰৰ ওচৰত থকা পুত্ৰই এতিয়ালৈকে তেওঁৰ খবৰ ল'বলৈ আহৰি নাই